তেওঁলোকে ক'লে যে আমাৰ দুইজন সাংবাদিকৰ ভাষ্যই এই তদন্তত যথেষ্টখিনি সহায় কৰিব বুলি চিআইডি বিষয়াসকলে কৈছে। কাৰণ আমি তাত যিখিনি দেখিছিলোঁ, যিখিনি বৰ্ণনা কৰিলোঁ, সেই কথাটোৱে তেওঁলোকক সহায় কৰিব। আৰু কোৰ্টত মেজিষ্ট্ৰেটে যিগৰাকী মেজিষ্ট্ৰেট তেওঁ নিজে আমাৰ ভাষ্যটো লিখিছে মানে গোটেই কথা, সেইকাৰণে অলপ টাইম লাগিলে। নাই ষ্টেটমেণ্টটো আমি যোৱাকালি দিলোঁ, আমাৰ ভাষ্য যোৱাকালি ল'লে, আৰু আজি সেই একেখিনি কথাই আজি মেজিষ্ট্ৰেটৰ ওচৰত দিবলগীয়া হৈছে সেইখিনি কথাই। আৰু তেওঁলোকে ক'লে যে আমাৰ দুইজন সাংবাদিকৰ ভাষ্যই এই তদন্তত যথেষ্টখিনি সহায় কৰিব বুলি চিআইডি বিষয়াসকলে কৈছে। কাৰণ আমি তাত যিখিনি দেখিছিলোঁ, যিখিনি বৰ্ণনা কৰিলোঁ, সেই কথাটোৱে তেওঁলোকক সহায় কৰিব। আৰু কোৰ্টত মেজিষ্ট্ৰেটে যিগৰাকী মেজিষ্ট্ৰেট তেওঁ নিজে আমাৰ ভাষ্যটো লিখিছে মানে গোটেই কথা, সেইকাৰণে অলপ টাইম লাগিলে। সেইখিনি কথাই আৰু তদন্তত যথেষ্টখিনি সহায় কৰিব বুলি আশা কৰিছে। আমিও আশা কৰিছোঁ যে এই তদন্তৰ অগ্ৰগতি জোৰদাৰ হওক আৰু দোষী শাস্তি পাওক শীঘ্ৰে। আজি আমি ইয়াতো কথা পাতিছোঁ, মোক SGGP মুণ্ডা প্ৰসাদ গুপ্তাৰ সৈতে মই কথা পাতিলোঁ বহুত সময়, তেখেতৰ সৈতে অনানুষ্ঠানিকভাৱে তেখেতৰ বহুখিনি কথা পাতিলোঁ। তেখেতেও কৈছে আমি যিমান পাৰোঁ নিশ্চিতভাৱে আগুৱাই নিব খুজিছোঁ আৰু সকলোৰে সহযোগ কামনা কৰিছে। আজি যাবলৈ দিয়া হ'ল, পুনৰবাৰ মাতিম বুলি কৈছে। নাই এতিয়া আমাৰ লগত কোনো লেঠা নাই, এতিয়া কোৰ্টত কেছ চলিব। কোৰ্টত কেছ যেতিয়া সাক্ষ্য দিব যাব লাগিব। কোৰ্টত আমি কৈছোঁ যে আমাক উইটনেছ মাতিছে, দুইজনকে উইটনেছ। গতিকে কোৰ্টত যেতিয়া কেছটো চলিব তেতিয়া আমি চাগে তালৈ কোৰ্টত মাতিব, সেইটো কথা কৈছে। কাৰণ আমি যিটো কোৰ্টত সাক্ষ্য দিছোঁ, কোৰ্টে মাতিব তেতিয়া সাক্ষী দিব সেইটো। নাই ষ্টেটমেণ্টটো আমি যোৱাকালি দিলোঁ, আমাৰ ভাষ্য যোৱাকালি ল'লে, আৰু আজি সেই একেখিনি কথাই আজি মেজিষ্ট্ৰেটৰ ওচৰত দিবলগীয়া হৈছে সেইখিনি কথাই। আৰু তেওঁলোকে ক'লে যে আমাৰ দুইজন সাংবাদিকৰ ভাষ্যই এই তদন্তত যথেষ্টখিনি সহায় কৰিব বুলি চিআইডি বিষয়াসকলে কৈছে। কাৰণ আমি তাত যিখিনি দেখিছিলোঁ, যিখিনি বৰ্ণনা কৰিলোঁ, সেই কথাটোৱে তেওঁলোকক সহায় কৰিব। আৰু কোৰ্টত মেজিষ্ট্ৰেটে যিগৰাকী মেজিষ্ট্ৰেট তেওঁ নিজে আমাৰ ভাষ্যটো লিখিছে মানে গোটেই কথা, সেইকাৰণে অলপ টাইম লাগিলে। সেইখিনি কথাই আৰু তদন্তত যথেষ্টখিনি সহায় কৰিব বুলি আশা কৰিছে। আমিও আশা কৰিছোঁ যে এই তদন্তৰ অগ্ৰগতি জোৰদাৰ হওক আৰু দোষী শাস্তি পাওক শীঘ্ৰে। আজি আমি ইয়াতো কথা পাতিছোঁ, মোক SGGP মুণ্ডা প্ৰসাদ গুপ্তাৰ সৈতে মই কথা পাতিলোঁ বহুত সময়, তেখেতৰ সৈতে অনানুষ্ঠানিকভাৱে তেখেতৰ বহুখিনি কথা পাতিলোঁ। তেখেতেও কৈছে আমি যিমান পাৰোঁ নিশ্চিতভাৱে আগুৱাই নিব খুজিছোঁ আৰু সকলোৰে সহযোগ কামনা কৰিছে। আজি যাবলৈ দিয়া হ'ল, পুনৰবাৰ মাতিম বুলি কৈছে। নাই এতিয়া আমাৰ লগত কোনো লেঠা নাই, এতিয়া কোৰ্টত কেছ চলিব। কোৰ্টত কেছ যেতিয়া সাক্ষ্য দিব যাব লাগিব। কোৰ্টত আমি কৈছোঁ যে আমাক উইটনেছ মাতিছে, দুইজনকে উইটনেছ। গতিকে কোৰ্টত যেতিয়া কেছটো চলিব তেতিয়া আমি চাগে তালৈ কোৰ্টত মাতিব, সেইটো কথা কৈছে। কাৰণ আমি যিটো কোৰ্টত সাক্ষ্য দিছোঁ, কোৰ্টে মাতিব তেতিয়া সাক্ষী দিব সেইটো। নাই ষ্টেটমেণ্টটো আমি যোৱাকালি দিলোঁ, আমাৰ ভাষ্য যোৱাকালি ল'লে, আৰু আজি সেই একেখিনি কথাই আজি মেজিষ্ট্ৰেটৰ ওচৰত দিবলগীয়া হৈছে সেইখিনি কথাই। আৰু তেওঁলোকে ক'লে যে আমাৰ দুইজন সাংবাদিকৰ ভাষ্যই এই তদন্তত যথেষ্টখিনি সহায় কৰিব বুলি চিআইডি বিষয়াসকলে কৈছে। কাৰণ আমি তাত যিখিনি দেখিছিলোঁ, যিখিনি বৰ্ণনা কৰিলোঁ, সেই কথাটোৱে তেওঁলোকক সহায় কৰিব। আৰু কোৰ্টত মেজিষ্ট্ৰেটে যিগৰাকী মেজিষ্ট্ৰেট তেওঁ নিজে আমাৰ ভাষ্যটো লিখিছে মানে গোটেই কথা, সেইকাৰণে অলপ টাইম লাগিলে। সেইখিনি কথাই আৰু তদন্তত যথেষ্টখিনি সহায় কৰিব বুলি আশা কৰিছে। আমিও আশা কৰিছোঁ যে এই তদন্তৰ অগ্ৰগতি জোৰদাৰ হওক আৰু দোষী শাস্তি পাওক শীঘ্ৰে। আজি আমি ইয়াতো কথা পাতিছোঁ, মোক SGGP মুণ্ডা প্ৰসাদ গুপ্তাৰ সৈতে মই কথা পাতিলোঁ বহুত সময়, তেখেতৰ সৈতে অনানুষ্ঠানিকভাৱে তেখেতৰ বহুখিনি কথা পাতিলোঁ। তেখেতেও কৈছে আমি যিমান পাৰোঁ নিশ্চিতভাৱে আগুৱাই নিব খুজিছোঁ আৰু সকলোৰে সহযোগ কামনা কৰিছে। আজি যাবলৈ দিয়া হ'ল, পুনৰবাৰ মাতিম বুলি কৈছে। নাই এতিয়া আমাৰ লগত কোনো লেঠা নাই, এতিয়া কোৰ্টত কেছ চলিব। কোৰ্টত কেছ যেতিয়া সাক্ষ্য দিব যাব লাগিব। কোৰ্টত আমি কৈছোঁ যে আমাক উইটনেছ মাতিছে, দুইজনকে উইটনেছ। গতিকে কোৰ্টত যেতিয়া কেছটো চলিব তেতিয়া আমি চাগে তালৈ কোৰ্টত মাতিব, সেইটো কথা কৈছে। কাৰণ আমি যিটো কোৰ্টত সাক্ষ্য দিছোঁ, কোৰ্টে মাতিব তেতিয়া সাক্ষী দিব সেইটো।